কাশ্মীৰলৈ বুলি আমি দিল্লীৰ এয়াৰপৰ্টত বহি আছোঁ। অলপ দেৰিৰ পিছত আমি বৰ্ডিং কৰিলোঁ। ফ্লাইটত বহিলোঁ। খিৰিকীৰে যেতিয়া উৰি যোৱাৰ সময়ত চাই আছোঁ, পাহাৰবোৰৰ টিংবোৰত বৰফে আৱৰা। দূৰৰ পৰা পাহাৰবিলাকত থকা আঁকবাক চিনবোৰ চাই খুব ভাল লাগিছিল, বিশেষকৈ টিঙত থকা বৰফবোৰ। এয়াৰপৰ্টৰ পৰা যোৱাৰ কাৰণে আমাৰ গাড়ী আগেই বুক কৰা আছিল। গাড়ীখন ইটিঅছ আছিল, সেইকাৰণে আমাৰ অলপ সময় খেলি মেলি লাগিছিল, কাৰণ এইখন ইটিঅছ নাছিল। সাধাৰণ কথা বতৰাৰে আমি গৈ থাকিলোঁ। অলপ দূৰ যোৱাৰ পিছত ড্ৰাইভাৰজনে তেওঁৰ ছোৱালীজনীক গাড়ীত উঠাই ল'লে। মই তাইক কোলাত লৈ গ'লোঁ। কণমানি ছোৱালীজনীক মোৰ খুব মৰম লাগিছিলে। এয়াৰপৰ্টৰ পৰা পাৰ হৈ আহি আমি শ্ৰীনগৰৰ ৰাস্তাৰে গৈ থাকিলোঁ।